নমস্কাৰ। আমি সকলো নিশ্চয় জ্ঞাত যে চলিত শিক্ষাবৰ্ষ অৰ্থাৎ 2024-25 শিক্ষাবৰ্ষত নৱম ও দশম শ্ৰেণীৰ পৰীক্ষা পদ্ধতিত বহুকেইটা পৰিৱৰ্তন আহিছে। কেনেধৰণৰ পৰিৱৰ্তন আহিছে এই সম্পৰ্কে মই আগতে এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে যদি জানিব বিচাৰে এই ভিডিঅ'টো চাব পাৰে, বা এই পৰিৱৰ্তনৰ সৈতে কি নটিফিকেশ্যন আছে বা কাৰিকুলাম কেনেধৰণৰ হ'ব নৱমমান শ্ৰেণী আৰু দশমমান শ্ৰেণীৰ, চিলেবাছ কিদৰে প্ৰস্তুত কৰা হৈছে, পৰীক্ষা কেনেধৰণে হ'ব, এই গোটেইখিনি কথাৰ এক বুকলেট ইতিমধ্যে PDF আকাৰে প্ৰকাশ পাইছে। যোনটো PDF মই আপোনালোকৰ স্ক্ৰীনত এতিয়া শ্ব' কৰি আছোঁ, আপোনালোকে দেখা পাইছে। প্ৰথমতে নটিফিকেশ্যনটো আছে, তাৰ পাছত কাৰিকুলাম এণ্ড চিলেবাছ 2024-25 4th ক্লাছ 9 and 10 বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এই চিলেবাছ আৰু কাৰিকুলাম প্ৰকাশ পাইছে। মই গোটেইখিনি আপোনালোকক গাবলৈ নাযাওঁ, কিন্তু আপোনালোকক যদি ইয়াৰ PDF লাগে তেতিয়াহ'লে মই আপোনালোকক PDFটো দিব পাৰিম। আপোনালোকে মোক হোৱাটছআপ কৰিব, মই আপোনালোকক PDF দিম। আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কাৰিকুলাম ফৰ হাই স্কুল ক্লাছ 9 and 10 ফাৰ্ষ্ট লেংগুৱেজ, তেনেধৰণৰ এইটো বহুত ডাঙৰ কাৰিকুলামটো বহুত ডাঙৰ হয়, 477টা পেজ আছে টোটেল। আপোনালোকক যদি PDF লাগে তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব, মই আপোনালোকক নিশ্চয় PDFটি দি সহায় কৰিম। এই ইনফৰমেশ্যনখিনি দিবলগীয়া আছে ভিডিঅ'টোৰ জৰিয়তে। ধন্যবাদ।